নমস্কাৰ আজি আমি এই ভিডিওটোত আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাত আহিব পৰা দশম শ্ৰেণী বিজ্ঞানৰ কিছুমান ইম্পৰ্টেন্ট ডায়াগ্ৰামৰ বিষয়ে আলোচনা কৰিম। এই ভিডিওটোত মই কিছুমান ডায়াগ্ৰাম মোস্ট ইম্পৰ্টেন্ট হিচাপে চিহ্নিত কৰি দিম। সেই ডায়াগ্ৰামখিনি তোমালোকে ভালদৰে চোৱাৰ উপৰিও এই ভিডিওটোত মই যিকেইটা ডায়াগ্ৰাম দেখাম গোটেইকেইটা ডায়াগ্ৰাম তোমালোকে ঘৰত দুবাৰ তিনিবাৰ আঁকি প্ৰেক্টিছ কৰি যাবা। যদিহে ভালদৰে ঘৰত প্ৰেক্টিছ কৰি যোৱা পৰীক্ষাত আহিলে যিকোনো ডায়াগ্ৰাম তোমালোকে আঁকিব পাৰিবা। গতিকে আহাচোন আজি আমাৰ এই ভিডিওটো আৰম্ভ কৰোঁ। ইয়াত প্ৰথমটো ইম্পৰ্টেন্ট ডায়াগ্ৰাম হৈছে দীৰ্ঘছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। তোমালোকৰ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে সেই চেপ্টাৰটো এটা ইম্পৰ্টেন্ট ডায়াগ্ৰাম। তোমালোকৰ ফুলৰ ছবিটো আঁকিব আহিব পাৰে আৰু ইয়াত এটা কথা ফুলপাহ যে এজ ইট ইজ আঁকিব লাগিব তেনেকুৱা কোনো কথা নাই। জাষ্ট এটা কথা মন দিবা ফুলপাহ যিমান পাৰা ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা। তাতকৈ বেছি ইম্পৰ্টেন্ট তোমালোকৰ এই নামাকৰণখিনি কোনটো অংশ কি বুলি কয় চিহ্নিত চিত্ৰ। যিহেতু পৰীক্ষাত আহিলে তোমালোকৰ চিহ্নিত চিত্ৰ আহিব। গতিকে এই নামাকৰণবোৰ কোনটো অংশ কি বুলি কয় এয়া পৰাগধানী, এয়া ধৰিলা পুংদণ্ড, এয়া ধৰিলা পাহি বা দল এইখিনি নামাকৰণ কৰিব জানিব লাগিব বা কোনটো অংশ কি বুলি কয় সেইখিনি ভালকৈ চাই যাবা। পৰীক্ষাত যে এইটো এজ ইট ইজ এনেকুৱাই হ'ব লাগিব তোমালোকৰ কোনো কথা নাই। কাৰণ কিছুমানৰ ছবি অঁকাত কিছুমানৰ হাতখন থাকে বা কিছুমানে ভালদৰে ছবি আঁকিব নাজানিবও পাৰা। বাট চিহ্নিত চিত্ৰত ভালদৰে মনোযোগ দিবা যাতে তোমালোকে বস্তুবোৰ ধুনীয়াকৈ স্পষ্টকৈ চিহ্নিত কৰিব পাৰা। সেইটো বহুত ইম্পৰ্টেণ্ট। তেন্তে এইটো ডায়াগ্ৰাম ইম্পৰ্টেণ্ট আৰু এইটো ডায়াগ্ৰামত তোমালোকে ষ্টাৰ মাৰ্ক মাৰিবা। এইটো ডায়াগ্ৰাম তোমালোকে বহুত ভালকৈ চাই যাবা। নেক্সট ডায়াগ্ৰামটো হৈছে এইটো নিকট দৃষ্টিগোষ্ঠতা সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। এতিয়া ৰশ্মি চিত্ৰ আঁকিব যাওঁতে তোমালোকৰ যদি সময় থাকে তোমালোকে পৰাপক্ষত গোটেই তিনিটাই আঁকি দিবা। গোটেই এইটো আঁকিবা, এইটো আঁকিবা, এইটো আঁকিবা। যদিহে তোমালোকৰ সময় নাথাকে বা লৰালৰি হয় তেতিয়া লাষ্টটো আঁকি থৈ আহিলেও হ'ব। কিন্তু যদি তোমাৰ হাতত এক্সেছ সময় থাকে তেতিয়া পাৰিলে গোটেই তিনিটা আঁকিবলৈ চেষ্টা কৰিবা। গতিকে এইটো ইম্পৰ্টেণ্ট। নেক্সটটো হৈছে মানুহৰ হৃদযন্ত্ৰৰ আভ্যন্তৰীণ গঠনৰ চিত্ৰ আঁকা। এইটো ইম্পৰ্টেণ্ট। এইটো ষ্টাৰ মাৰ্ক মাৰি থবা। এইটো কুৱেশ্যন এনেকৈ আহিব পাৰে মানুহৰ হৃদপিণ্ডৰ এটা পৰিষ্কাৰ চিহ্নিত চিত্ৰ অংকন কৰি প্ৰবাহিত হোৱা ৰক্ত প্ৰবাহৰ দিশ দেখুৱাই এটা চমু বিৱৰণ দিয়া। বিৱৰণটো বা বেলেগ কথা তোমালোকে নিজে আঁকিব পাৰিবা। বাট ৰক্ত সঞ্চালনৰ মানে পথটো ক'ৰ পৰা ক'লৈ ৰক্তটো যায় ইয়াত কাচিন মৰা আছে দেখিছানে। এই কাচিনখিনি তেতিয়া যদিহে এই কথাটো কোৱা থাকে তেতিয়া কাচিনখিনি ভালদৰে দিব পাৰিব লাগিব। প্ৰথম কথা চিহ্নিত চিত্ৰ আঁকিব লাগিব কোনটো অংশত কি বুলি কয় আৰু তেজ কেনেদৰে প্ৰবাহিত হৈছে ইয়াৰ কাচিনৰ দ্বাৰা বুজাইছে সেইখিনিও তোমালোকে ভালকৈ চাব লাগিব। আৰু এইটো ডায়াগ্ৰামো ইম্পৰ্টেণ্ট। তোমালোকে ষ্টাৰ মাৰ্ক মাৰি ল'বা আৰু ঘৰত কেইবামান আঁকি প্ৰেক্টিছ কৰিবা। এতিয়া নেক্সট ডায়াগ্ৰামটো হৈছে হাইপাৰমেট্ৰপিয়া বা দূৰ দৃষ্টিগ্ৰস্ততা সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। ইয়াতো একে কথা যদিহে তোমালোকৰ সময় থাকে গোটেই তিনিটা আঁকিবা। যদিহে তোমালোকৰ সময়ৰ লৰালৰি হয় তেতিয়া লাষ্টটো আঁকি থৈ আহিলেও কোনো কথা নাই। এতিয়া নেক্সট ডায়াগ্ৰামটো হৈছে সূৰ্যৰ পোহৰ সাতোটা ৰঙেৰে গঠিত। আমি নিশ্চয় সকলোৱে জানো সূৰ্যৰ পোহৰ সাতটা ৰঙেৰে গঠিত। নিউটনৰ এই ধাৰণাটো প্ৰমাণ কৰিবলৈ বগা পোহৰৰ বৰ্ণালী পুনৰ সংযোজনৰ ৰশ্মি চিত্ৰ অংকন কৰি ব্যাখ্যা কৰা। এতিয়া ব্যাখ্যা কৰাটো নিশ্চয় পাৰিবা। ব্যাখ্যা কৰাটো তোমালোকে কিতাপৰ চাই ল'ব পাৰা। পোহৰ প্ৰিজমে বগা পোহৰ প্ৰথমে 7টা ভাগলৈ ভাগ কৰে। তাৰপিছত এই 7টা ভাগক যদি আমি 7টা পোহৰক যদি আমি পুনৰ এটা প্ৰিজমত মানে পৰিবলৈ দিওঁ সি আকৌ এটা পোহৰলৈ বা বগা পোহৰলৈ পৰিৱৰ্তিত হৈ যায়। গতিকে এই ছবিটো আঁকি যাবা। ছবিটো ইমান টান নহয়, নিশ্চয় সকলোৱে আঁকিব পাৰিবা। নেক্সট ছবিটো হৈছে এইটো এটা প্ৰবাহযুক্ত বিস্তৃত কুণ্ডলী মাজে আৰু কেউখাখে যোৱা চুম্বক বলেখাৰ চিত্ৰ অংকন কৰে। কেতিয়াবা পৰীক্ষাত কুৱেশ্যনটো এনেকুৱা আহিব পাৰে অসমীয়াত সলেনয়ডৰ চাৰিওফালে গঠিত হোৱা চুম্বক্ষেত্ৰখন আঁকি দেখুওৱা। ছবি একেটাই হ'ব। ঠিক আছে। সলেনয়ডৰ চাৰিওফালে যিখন মেগনেটিক ফিল্ড প্ৰডিউচ হয় সেই মেগনেটিক ফিল্ডখন আঁকি দেখাব লাগে। ইয়াতো একে কথা এজ ইট ইজ যে ডায়াগ্ৰামটো এজ ইট ইজ হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। বাট যিমান পাৰা ভালকৈ আঁকিবলৈ চেষ্টা কৰিবা। এতিয়া নেক্সটটো হৈছে ৰামধেনু গঠনৰ ৰশ্মি চিত্ৰ অংকন কৰা। এইটো তোমালোকে কেতিয়াবা 2 মাৰ্কৰ কাৰণে বা 1 মাৰ্কৰ কাৰণে আঁকিব আহিব পাৰে। চিম্পলকে এই ফিগাৰটো আঁকিলেই হ'ল। সূৰ্যৰ পোহৰটো কেনেদৰে পানী টোপালৰ বা বৰষুণৰ পানী টোপালত কেনেদৰে প্ৰতিফলন ঘটে বা প্ৰতিসৰণ ঘটে সেই কথাখিনি ইয়াত দেখুওৱা হৈছে। এই ছবিটো তোমালোকে আঁকি চাবা দুবাৰ তিনিবাৰ নিশ্চয় আঁকিব পাৰিবা। এতিয়া নেক্সটটো হৈছে এইটো মানুহৰ ৰেচন তন্ত্ৰৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা। মানুহৰ ৰেচন তন্ত্ৰ এইটো জীৱন প্ৰক্ৰিয়া চেপ্টাৰটো হয়। কেতিয়াবা ইয়াৰো চিহ্নিত চিত্ৰটো আঁকিব আহিব পাৰে। ইয়াতো একে চিহ্নিত চিত্ৰ কৰাৰ লগে লগে বৃক্ক ধৰা মহাহিয়া ঠিক একেদৰে মূত্ৰথলী এই গোটেইবোৰ তোমালোকে চিহ্নিত কৰি দেখাই দিব পাৰিব লাগিব। গতিকে তোমালোকে এইটো ভালকৈ আঁকি চাবা। ঘৰত দুবাৰ তিনিবাৰ নিশ্চয় আঁকিব পাৰিবা। নেক্সটটো হৈছে প্ৰতিপধনু কি। প্ৰতিপধনু কি নিশ্চয় সকলোৱে জানা। নেক্সট এইটোহে ডায়াগ্ৰাম অতি গৰম বস্তু এটা স্পৰ্শ কৰিলে গঠিত হোৱা প্ৰতিপধনুৰ চিহ্নিত চিত্ৰ অংকন কৰা। এই চিহ্নিত চিত্ৰ গৰম বস্তু এটা যদি স্পৰ্শ কৰোঁ আমাৰ সংকেতবোৰ কেনেদৰে প্ৰেৰিত হয় সেই গোটেই কথাখিনি ইয়াত দেখুওৱা হৈছে। ইয়াতো একে তোমালোকে চিহ্নিত চিত্ৰৰ ওপৰত বেছি গুৰুত্ব দিবা। ইমান যে এজ ইট ইজ হাতখন এজ ইট ইজ যে মানুহৰ নিচিনাই হ'ব মানে এজ ইট ইজে হ'ব লাগিব তেনেকুৱা কোনো কথা নাই। বাট যিমান পাৰা ভাল কৰিবলৈ চেষ্টা কৰিবা। কোনটো অংশ কি বুলি কয় বা কেনেকৈ তোমাৰ পৰিবাহিত হৈছে মানে
স্নায়ু বাটা কেনেদৰে পৰিবাহিত হৈছে ইয়াত কাঁচিত মাৰি দেখাইছে এইখিনি ইম্পৰ্টেণ্ট সেইখিনি ভালকে দেখাব লাগিব এটা নেক্সট হল বৈদ্যুতিক মটৰৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা এইটো ষ্টামাক মাৰি লবা এইটো ইম্পৰ্টেণ্ট এইটো বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া চেপ্টাৰটো হয় বৈদ্যুতিক মটৰৰ তোমালোকৰ হেৰিটো আঁকিব আহিব পাৰে চিত্ৰটো আঁকিব আহিব পাৰে তেতিয়া তোমালোকে সিম্পলকে এইটো আঁকি দিলে হ'ল নেক্সট হৈছে কপাৰ তড়িৎ বিশ্লেষণৰ এটা চিহ্নিত চিত্ৰ অংকন কৰা আৰু ইয়াক তোমালোকৰ কেতিয়াবা এনেকুৱা আহিব পাৰে কপাৰ ধাতু পৰিশোধন চিত্ৰ সহায়ত ব্যাখ্যা কৰা এইটো ধাতু আৰু ধাতু চেপ্টাৰটো হয় কপাৰ ধাতু কেনেদৰে পৰিশোধন কৰা হয় হেতু তোমালোকৰ প্ৰথমে ছবি আঁকি ব্যাখ্যা কৰিবলৈ আহিব পাৰে ঠিক আছে ব্যাখ্যা কৰাটো মই লং কোৱেশ্যনত নেক্সট ভিডিঅত মই লং কোৱেশ্যন যেতিয়া তোমালোকক বুজাম তেতিয়া মই ব্যাখ্যা কৰাটো ধুনীয়াকৈ কৰাই দিম বাৰু বাট ছবিটো ইম্পৰ্টেণ্ট এই ছবিটো তোমালোকে আঁকি চাবা নেক্সট হৈছে এমিবাৰ পৰিপুষ্টিৰ প্ৰক্ৰিয়া এটা চিহ্নিত চিত্ৰ সহায়ত বৰ্ণনা কৰাখিনি নিশ্চয় জানা এমিবাৰ কেনেদৰে খাদ্য গ্ৰহণ কৰে বা কি কৰে বা ছবিটো তোমালোকে দুবাৰ তিনিবাৰ আঁকি চাবা আৰু কোৱেশ্যনটো বৰ্ণনাটো লাগিলে মই পাছত যেতিয়া লং কোৱেশ্যন কৰাম তেতিয়া মই তোমালোকক কৰাই দিবলৈ চেষ্টা কৰিম এটা নেক্সট হৈছে ত্ৰিভুজাকাৰ গ্লাছ প্ৰিজমৰ মাজেৰে পোহৰৰ প্ৰতিসৰণৰ এটা চিত্ৰ আঁকি প্ৰিজম কোণ আৰু বিচ্যুতি কোণ চিহ্নিত কৰা এইটো ইম্পৰ্টেণ্ট এইটোতো ষ্টামাক মাৰি ল'বা ইয়াত তোমাক ছবিটো আঁকিব কৈছে প্লাছ প্ৰিজম কোণ আৰু বিচ্যুতি কোণ দেখাই দিব কৈছে ইয়াত এটা কথা মন কৰিবা যেতিয়া তুমি এইটো আঁকিবা ইয়াজ এজ ইট ইজ যেনেকৈ আছে তেনেকৈ যে নামাকৰণ কৰিব লাগিব কোনো কথা নাই ইয়াত পি আছে ইয়াত কিউ আছে ইয়াত ই আছে তুমি যে পৰীক্ষাত এনেকৈ দিব লাগিব কোনো কথা নাই তুমি নিজৰ মতে নামাকৰণ কৰিলেও হ'ব খালি ইয়াত প্ৰিজম কোণ বুলি কোৱাৰ লগে লগে প্ৰিজম কোণ কোনটো হ'ব এইটো এ কোণটো ইয়াত ধৰিলা তোমাৰ এইটো প্ৰিজম কোণ ছবিটো অঁকাৰ পিছত কিনাৰত এনেকৈ লিখি দিবা এংগুল এ কাঁচিত মাৰি পেলাই এইটো যিহেতু প্ৰিজম কোণ এনেকৈ লিখি দিবা ঠিক আছে ঠিক একেদৰে ইয়াত আৰু এটা কোণ দেখাব গৈছে এইটো হৈছে বিচ্যুতি কোণ কাক কয় এই আপতিত ৰশ্মিডালক যদি মই এনেকৈ বহাই দিওঁ আৰু ঠিক একেদৰে এইডালক নিৰ্গত ৰশ্মি বুলি কয় এই নিৰ্গত ৰশ্মিডালক যদি মই বহাই দিওঁ সিহঁতে যিটো কোণত কটাকটি কৰিব বা যিটো কোণ উৎপন্ন কৰিব এই ডি কোণটোকে বিচ্যুতি কোণ বুলি কয় এনেকৈ ডি বুলি যদি তুমি নামাকৰণ কৰা কিনাৰত লিখিও দিবা এইটো যে বিচ্যুতি কোণ ঠিক আছে গতিকে তোমালোকে এই ছবিটো ভালকে দুবাৰ তিনিবাৰ আঁকি যাবা এইটোতো তোমালোকে ষ্টামাক মাৰি লোৱা এইটো ইম্পৰ্টেণ্ট ছবি হয় এইবাৰৰ বাবে এটা নেক্সটটো হৈছে এইটো এটা পৰিণত ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণু অংকুৰণৰ প্ৰক্ৰিয়াৰ চিত্ৰ অংকন কৰা আৰু নিম্নলিখিত অংশসমূহ চিনাক্ত কৰা এইটো মোষ্ট ইম্পৰ্টেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট ষ্টামাক মাৰি লোৱা তোমালোকৰ আহিব পাৰে নতুবা তোমালোকৰ এমচিকিউ ৰিলেটেড কুৱেশ্যনটো এইটো ভৰাই দিব পাৰে ধৰিলা এই ছবিটো দি দিব এনেকৈ ধৰিলা তোমালোকৰ কাঁচিত মাৰি দিব ইয়াত এইটো লিখি দিয়ে এইটো ধৰিলা এক্স লিখি দিব ইয়াত এইটো লিখি দিয়ে এইটো ধৰিলা ৱাই লিখি দিব এইটো ইয়াত লিখি দিয়ে এইটো সাপোজ জেড লিখি দিব তেনেকৈ কিবা কিবি কৈ দিব ইয়াত ধৰিলা এইটো ডাব্লিউ লিখি দিব আৰু তোমাক এতিয়া অপশ্যনত দিব এক্স মানে কি ৱাই মানে কি সেইবোৰ অপশ্যন চাই পেলাই মিলাব লাগিব এইটো তোমালোকে আঁকিবও আহিব পাৰে নতুবা এইটো ৰিলেটেড তোমালোকৰ এমচিকিউ অহাও ফুল চান্স আছে গতিকে এই ছবিটো বহুত ভালকৈ চাই যাবা লগতে এই কোনটো অংশ কি সেইখিনিও ভালকৈ চাই যাবা কাৰণ ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ অহা বহুত চান্স আছে কাৰণ এই বৰ্ষৰ পিটিএছ পৰীক্ষা কেইবাকেইখন ডিষ্ট্ৰিক্টত এই ছবিটোৰ ওপৰত বেছ কৰি এমচিকিউ আহিছে গতিকে এইটো তোমালোকে ভালকৈ চিহ্নিত চিত্ৰটো চাই যাবা কোনটো অংশ কি বুলি কয় ভালকৈ চাবা ঠিক আছে আৰু ভালকৈ চালে তোমালোকে নিশ্চয় চিহ্নিত কৰিব পাৰিবা এটা নেক্সটটো হৈছে এইটো মোষ্ট ইম্পৰ্টেণ্ট কিয় কাৰণ তোমালোকে এইটো ছবিটো আঁকিবলৈ আহক বা নাহক সেইটো মতলব নাই বা সেইটো কোনো কথা নাই কিন্তু ইয়াৰ ওপৰত বেছ কৰি তোমালোকৰ এমচিকিউ অহা চান্স আছে মই আগতো যেনেকৈ ক'লো আগটোৰ ওপৰত বেছ কৰি এমচিকিউ অহা চান্স আছে ঠিক একেদৰে ইয়াৰ ওপৰত বেছ কৰি এমচিকিউ অহা চান্স আছে এই অংশটোক যে বীজপত্ৰ বুলি কয় এই অংশটোক যে জন্মকাণ্ড বুলি কয় এই অংশটোক যে ভূলমূল বুলি কয় সেইখিনি কথা জানিব লাগিব তোমালোকৰ পৰীক্ষাত এই ছবিটো আঁকি দিব এনেকৈ কাঁচিত মাৰি দিব ইয়াত এক্স ৱাই জেড তেনেকৈ কিবা কিবি লিখি দিব তোমালোকে ক'ব লাগিব কোনটো অংশ কি হয় গতিকে এই ছবিটো বহুত ইম্পৰ্টেণ্ট তোমালোকে ভালকৈ এই ছবিটো চাই যাবা লগতে আৰু এটা ইম্পৰ্টেণ্ট ছবি হৈছে এইটো স্নায়ুকোষৰ গঠন বা নিউৰনৰ গঠন বা এই ছবিটো তোমালোকে আঁকিবলৈও চাই যাবা ঠিক একেদৰে ইয়াতো এইটো ৰিলেটেড এমচিকিউ আহিব পাৰে এইটো ৰিলেটেড কি আহিব পাৰে এমচিকিউ আহিব পাৰে তোমালোকে এনেকৈ এইবোৰ নাম দি নিদিয়ে এক্স ৱাই জেড লিখি দিবা আৰু সেইবোৰ তুমি মিলাই চাব লাগিব ইয়াৰ উপৰিও তোমালোকৰ ছায়েন্সত তোমালোকৰ এটা বস্তু ইম্পৰ্টেণ্ট সেইটো হৈছে ৰশ্মি চিত্ৰ অংকন কৰা আৰু কাৰ্বন আৰু তাৰ যৌগৰ চেপ্টাৰটোত যৌগবোৰক আঁকি দেখাব লাগে সেইটো ইম্পৰ্টেণ্ট বাট মই এই ভিডিঅ'টোত যিহেতু ডায়েগ্ৰাম বুলি নামাকৰণ কৰিছোঁ গতিকে মই এই ভিডিঅ'টোত ৰশ্মি চিত্ৰৰ কথা ইনক্লুড কৰা নাই কিন্তু তোমালোকৰ পোহৰ চেপ্টাৰটোৰ পৰা ৰশ্মি চিত্ৰও আঁকিব আহিব পাৰে মই ৰশ্মি চিত্ৰ আৰু কাৰ্বন আৰু তাৰ যৌগ চেপ্টাৰটোত যিবোৰ যৌগ আঁকিব লাগে সেইখিনিৰ ওপৰত বেছ কৰি এটা ডেডিকেটেড ভিডিঅ' বনাই দিম আৰু ৰশ্মি চিত্ৰ কেনেকুৱা আঁকিব আহিব পাৰে সেইখিনি মই তোমালোকক বুজাই দিম তোমালোকে যদি আমাৰ চেনেলৰ ভিডিঅ'বোৰ ফ'ল' কৰি থকা অতি সোনকালে তেনেকুৱা ধৰণৰ এটা ভিডিঅ' পাবা আজি ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ এটা নতুন ভিডিঅ' সৈতে তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম